নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেক আছাম জি9 চেনেললৈ। আজি পুনৰ এটা ভাল খবৰ লৈছে যে ৰেলৱে বিভাগৰ ফালৰ পৰা বহুতকৈ চাকৰি পদ মুকলি কৰা হৈছে নতুনকৈ। ইয়াতে প্ৰায় ৮,৫০০তকৈ অধিক চাকৰি পদ মুকলি কৰা হৈছে। এই পদসমূহ আপোনালোকৰ ল'ৰাৰ লগতে ছোৱালীসকলে আবেদন কৰিব পাৰিব। তো ইয়াতে আপোনালোক সম্পূৰ্ণ ফ্ৰীত এপ্লাইসমূহ কৰিব পাৰিব। লগতে আবেদনসমূহ কেনেকৈ সম্পূৰ্ণ প্ৰচেছ ভিডিঅ'ত গম পাই যাব। ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। বলক ভিডিঅ'খনলৈ আগবাঢ়ো। আবেদন কৰাৰ কাৰণে আপুনি পুনৰ এইখন পেজলৈ আহি যাব। এই পেজখনৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিছোঁ, তাৰ পৰা আপোনালোকে আহি যাব পাৰিব। ইয়াত দেখুৱাইছে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড RRB। তো ইয়াতে দেখুৱাইছে গ্ৰেজুৱেট লেভেল পোষ্টসমূহ ইয়াতে আছে। নেম অফ পোষ্ট আছে ষ্টেচন মেনেজাৰ, ষ্টেচন মাষ্টাৰ, গুডছ ট্ৰেইন মেনেজাৰ, ট্ৰাফিক এছিষ্টেণ্ট, চিফ কমাৰ্চিয়েল কাম টিকেট ছুপাৰভাইজাৰ। তো ইয়াতে প্ৰায় ৮,৫০০টা পদ ইয়াত মুকলি কৰা হৈছে। টোটেল নাম্বাৰ অফ পোষ্ট ইয়াত দেখুৱাইছে আপোনালোকে। পে আপুনি যিটো লেভেল হ'ব 4, 5, 6 আৰু 7 CPC লেভেল হয়। ইয়াতে এজ লিমিট লাগিব আপোনাৰ 18ৰ পৰা 33 বছৰ হ'ব লাগিব, তেতিয়া আপুনি ইয়াতে এপ্লাইসমূহ কৰিব পাৰিব। আণ্ডাৰ গ্ৰেজুৱেট লেভেল যিটো পোষ্ট ইয়াত দেখুৱাইছে কমাৰ্চিয়েল কাম টিকেট ক্লিয়াৰ একাউণ্ট ক্লিয়াৰ, এইটো হৈছে আপোনালোকৰ আণ্ডাৰ গ্ৰেজুৱেটৰ লেভেলত পৰে এইবোৰ। আপোনালোকে যদি গ্ৰেজুৱেট কৰিছে তেনেহ'লে ইয়াতে এপ্লাই কৰিব। ইয়াতে আপোনালোক প্ৰায় ৩,০৫০টা পদ ইয়াতে মুকলি কৰা হৈছে। ইয়াৰ পৰা আপোনালোকে এজ লিমিট লাগিব 18ৰ পৰা 30 বছৰ হ'ব লাগিব, তেতিয়া আপুনি ইয়াতে এপ্লাইসমূহ কৰিব পাৰিব। ইয়াতে কিন্তু আপুনি কেটেগৰীজ SC পাব, OBC NCL কাৰণ 3 বছৰ, SC পাব, SC ST 5 বছৰ, PWBD EWS 10 বছৰ, PWBD OBC NCL কাৰণ 13 বছৰ আৰু PWBD SC ST কাৰণে 15 বছৰ আপুনি SC পাব। এপ্লিকেশ্যন ফিজটো জেগা হৈছে ইয়াতে কেণ্ডিডেট হেভ পে এক্সামিনেশ্যন ফিজ মেনশ্যন বেলো আপুনি দিয়া আছে ইয়াতে। SC ST PWBD 250 টকা, এক্স ছাৰ্ভিচমেন যিটো হয় 250 টকা, ফিমেলৰ কাৰণে 250, ট্ৰান্সজেণ্ডাৰ কাৰণে 250, সকলো কাৰণে ছেম। বাট যিসকল জেনেৰেল হয় জেনেৰেলৰ কাৰণে জাষ্ট 500 টকা আপুনি পে' কৰিব লাগিব। আপোনালোকৰ নেট বেংকিং বা আপোনালোকৰ অনলাইন যোগে পে'সমূহ কৰিব লাগিব। তো এপ্লাই কৰিব কেনেকৈ এপ্লাই কৰাৰ কাৰণে আপুনি স্ক্ৰল কৰি এখন পেজত তলত আহি যাব। তলত অহাৰ পিছত আপুনি ইয়াত দেখা পাব ষ্টাৰ্টিং ডেট আৰু আপোনালোক এণ্ডিং ডেট দেখা পাইছে। ষ্টাৰ্টিং ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 28 তাৰিখৰ পৰা কিন্তু আপোনালোকে এপ্লাইসমূহ আৰম্ভ হ'ব আৰু 27 নৱেম্বৰলৈ কিন্তু আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব। এপ্লাই কৰাৰ কাৰণে আপুনি এই ক্লিক হেয়াৰ অপশ্যনত কিন্তু লিংকসমূহ পিছত পাই যাব। লিংকসমূহ এক্টিভেট হোৱাৰ পিছত মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিম কেনেকৈ এপ্লাই কৰিব। সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো ভাল লাইক কৰিব। লগ পাম এনে ভিডিঅ'ত। ধন্যবাদ।